তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰ খেলপথাৰত 22 সংখ্যক কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো অহা ইংৰাজী 28 আৰু 29 ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হ'ব ডুমডুমা কেন্দ্ৰীয় কৰম সন্মিলন। আজি সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে আৰু উদযাপন সমিতিৰ সভাপতি তথা ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰাৰ লগতে অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। দুয়োটা দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ বিভিন্ন কাৰ্যসূচীৰ লগতে মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব। এই দুয়োটা দিনৰ কাৰ্যসূচীত সমগ্ৰ অসমবাসীৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। মই পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজলৈ কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আমি ডুমডুমাবাসী ৰাইজে অহা 28 আৰু 29 তাৰিখে বিগত বছৰবিলাকৰ দৰে কৰম পৰৱৰ আয়োজন কৰিছোঁ, কৰম সন্মিলনৰ আয়োজন কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে ডুমডুমা নগৰ খেলপথাৰত অহা 28 আৰু 29 তাৰিখে কৰম সন্মিলন হ'ব, কেন্দ্ৰীয় কৰম সন্মিলন। যোৱা বছৰো আমি পাতিছিলোঁ, তাৰ আগৰ বছৰবিলাকতো এইবাৰ 22 বছৰত আমি ভৰি দিছোঁ। গতিকে অহা 28 আৰু 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া কৰম সন্মিলনৰ লগত সংহতি ৰাখি আজি যি মূল মণ্ডপ তাৰ লাইখুঁটা স্থাপন কৰা হৈছে। অহা 28 আৰু 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো কাৰ্যসূচী সকলো ডুমডুমাবাসী ৰাইজৰ লগতে সকলো অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীৰে যি আমি কৰম সন্মিলনৰ আয়োজন কৰিবলৈ গৈ আছোঁ, সেই সন্মিলন যাতে সৰ্বাংগ সুন্দৰ হয়, সকলো তৰফৰ পৰা সফল হয়, তাৰ কাৰণে সকলো ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।